বহিছা ক'ৰবাত যায় নি এফালৰ পৰা আহিলোগে এই ল'ৰা মানে কি ক'বা ভাওনা চাই আহিলো মানে তাৰ পচন্দ হ'ব লাগিব একদম মনটো ভাল লাগি থাকে বাতৰিখন চাইছে দৈনিক অসম আমাৰ কষ্টপথে ভাল হৈছে বাতৰিখন কথা হ'ল কি মন চনবোৰ একদম ভাল লগা নাই চাওকচোন বাৰু জুবিনদাৰ ফটোটো কিমান মানে সাংঘাতিক কথা হৈ গ'ল আৰু অসমৰ ইতিহাসত মানে এইটো নাই আমাৰ মানে ইয়াৰ আমঠো নাইকিয়া হৈ গ'ল মানে অসমখনে কিবা খালী হৈ যোৱা নিচিনা হ'ল আৰু সঁচাকে সেই দিনাখনে 19 তাৰিখৰ পৰা চোন একদম পূজা সেয়া নাই আমাৰ এইবাৰ ৰূপালী জয়ন্তী আছিলে একোৱে হেৰি কৰা নাই আৰু কি ল'ৰা ভাওনা বচন হেৰি ৰাসত নে ক'ত ৰাসত দিছে কৃষ্ণ তাৰপিছতে সুতোত সীন আছে নাৰদো লয় গতিকে পুত্ৰ কৃষ্ণ নাৰদ মানে কেইবা ঠাইৰ পৰাও আহি আছে আৰু মুঠতে এই ছিজনটো তাৰ সুখ নহ'ব ইমান কেনে বচন ল'বলৈ যিহেতু নাই নহয় ৰাইজে আকৌ বিচাৰিছে ৰাইজে বিচাৰিছে ঠিক আছে বাৰু কিন্তু আপোনাৰ ল'ৰাটো যেতিয়া পঢ়া শুনাত বেয়া হ'বগৈ তেতিয়া ৰাইজে কি বুলি ক'ব সেই একেখিনি ৰাইজে তেতিয়া ক'ব যে মিলনে নিজৰ ল'ৰাটোক ভাওনা বচন গোৱাই পঢ়া শুনা ফালে শেষ কৰা নাই প্ৰতিটো কথা ৰাইজৰ কথাতে গুৰুত্ব নিদিব মিলন দা আৰু এটা একদম সঁচা কথা কওকচোন নিজে বচন গায় পইচা পাইছেগে ধৰা এইটো ছিজনত সি 50-60 হাজাৰ টকা উঠাই দিব 50-60 হাজাৰ টকা উঠাই দিব মোক এটা কথা কওকচোন এই 50-60 হাজাৰ টকাৰে সি গোটেই জীৱন চলিব পাৰিবনে একো কেনেকৈ পাৰিব তেতিয়াহ'লে সেই 50-60 হাজাৰ টকাটোৰ কাৰণে সি যেতিয়া ক্লাছ 9, 10, 11, 12 এই 4টা বছৰ একদম ক্ৰুচিয়েল মমেণ্ট অফ আৱাৰ লাইফ আৰু এই 4টা বছৰ যদি আপুনি তাক ভাওনা বচনকে গোৱাই থাকে বিহুকে গোৱাই থাকে তেতিয়াহ'লে সি পঢ়া ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব পাৰিব কওকচোন আপুনি চাওক দেই মিলন দা একদম অন্তৰৰ পৰা এটা কথা কওঁ কেতিয়াবা লগত থকা মানুহ মানুহৰ বন্ধু হ'ব নোৱাৰে আঁতৰত থকা মানুহে মানুহৰ বন্ধু হ'ব পাৰে কথাটো এনেকুৱা নহয় যে লগত আছে কাৰণে মোৰ বন্ধু আঁতৰত আছে কাৰণে মোৰ শত্ৰু সেইটো নহয় কিন্তু শত্ৰুৰ পৰা মানুহ সদায় সাৱধানে চলিব পাৰে আৰু শত্ৰুৰ পৰা বিপদ নহয় কিন্তু বন্ধুৰ পৰা মানুহৰ বিপদ হয় যেনে জুবিনদাৰ কথাটোলৈহে মই কৈছো কথাটো গতিকে আপোনাৰ আশে পাশে মই নাথাকিব পাৰো কিন্তু আপোনাৰ আমি শত্ৰু নহয় গম পাইছেনে ধৰক মই যেনিবা মদ খোৱাৰ অভ্যাসটো কৰিলো আপুনি মোৰ মদৰ গিলাচটোত যদি আৰু অকণমান মদ ঢালি দিছে আপুনি মোৰ কেতিয়াও বন্ধু নহয় আৰু তাকে যদি আপুনি বাহিৰত সৃষ্টি কৰিছে যে শ্ৰীমন্তে বিৰাট মদ খায় শ্ৰীমন্তে বিৰাট মদাহী আপুনি কেতিয়াও মোৰ শুভাকাংক্ষী নহয় আপুনি যদি মোৰ হাতৰ পৰা মদৰ গিলাচটো কাঢ়ি দলিয়াই দিব পাৰে নহয় মই অলপ সময়ৰ কাৰণে আপোনাক বেয়া পাম কিন্তু তাৰ পাছতেই মই অনুভৱ কৰিম যে আপুনিহে মোৰ প্ৰকৃত বন্ধু গতিকে এই যে মই আপোনাক কৈছো আপোনাৰ ল'ৰাটোৰ কথা লৈ বচনৰ কথা লৈ আপুনি ভুলতো নাভাবিব মোৰ জ্বলন হৈছে মই আপোনাৰ শত্ৰু আপোনাৰ ল'ৰাৰ জনপ্ৰিয়তা বাঢ়িছে তাৰ কাৰণে জ্বলিছো সেইবিলাক কথা নহয় কিন্তু এইটো আপোনাৰ এজন শুভাকাংক্ষী হিচাপে মোৰ দায়িত্ব গম পাইছেনে গতিকে আপোনাৰ ল'ৰাক এই যে মাহটোত 30 দিনীয়া মাহটোত 25-26 দিন ভাওনা নোগোৱাব বছৰেকত এখন বা দুখন গাইছে সেইটো বেলেগ কথা আৰু এটা কথা আপুনি মোক কওকচোন এই যে শিশুবিলাকক যে এতিয়া বচন গায় কোনোবাই শিশুপালৰ বচন লৈছে কোনোবাই কাৰোবাৰ বচন লৈছে কৈছে শিশুপালৰ বচনটো যেনিবা কোনোবাই কৈছে যে ৰুক্মিণী তুমি মোৰ প্ৰাণৰ প্ৰিয়া এই যে শিশুটোৱে ৰুক্মিণী তুমি মোৰ প্ৰাণৰ প্ৰিয়া বুলি কথাষাৰ ক'বলৈ যাওঁতে তাৰ যিটো মনস্তাত্ত্বিক দিশ সেই মনস্তাত্ত্বিক দিশটোত কি প্ৰভাৱ পৰিছেনে নাই পৰা আৰু শিশুসকলে এতিয়া ইমানকে ভাওনা বচন গাই থাকিব পৰাকে শিশু উপযোগী ভাওনা নাট নাই দেখোন প্ৰাপ্তবয়স্ক বচনসমূহে তেওঁলোকে গাইছে নে নাই গোৱা সৰুৰ কালৰ পৰা যদি আপুনি এটা ল'ৰাক অকল ধাৰ্মিক বচনসমূহে দিয়ে তেতিয়াহ'লে তাৰ মনত হয়তো ধাৰ্মিক যিটো প্ৰভাৱ সেইটো পৰিব পাৰে কিন্তু আপুনি যদি তেওঁক প্ৰতি মুহূৰ্ততে অলপ উগ্ৰ বচনবোৰ দিয়ে স্বাভাৱিকতে তেওঁ উগ্ৰ হ'ব পাৰে মানে এইটো এটা মনস্তাত্ত্বিক দিশ নাই সেইটো কিন্তু হয়নে নহয় সেইটো হয় আপোনাৰ ল'ৰাৰ মানে শিশুসকলক মই দেখিছো তেনেকুৱা ধৰণৰ চৰিত্ৰৰ আকৰ্ষিত বেছি হয় মই অৱশ্যে তেনেকুৱা ধৰণৰ বচন তেহেঁতক ইয়াত গাবলৈ দিয়া হোৱা নাই এতিয়ালৈকে
ঠিক আছে, আপুনি তেওঁক নাৰদৰ বচন দিছে, পুত্ৰৰ হ'লেও বচন তোমাৰ দিছে, কথাখিনি মিছা নহয়। আৰু অলপ কৃষ্ণ কমাব বচন লাগিব মানে আপুনি মই কমক। এই কথাটো ময়ো চিন্তা নকৰা নহয়, কাৰণ এতিয়া নাইনত নাইনতটো আৰু গতিকে চাওক, মাৰ্চ এইবাৰ কমাম ফেব্ৰুৱাৰীত আৰু পৰীক্ষা হ'ব, ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব। আৰু ফেব্ৰুৱাৰীত পৰীক্ষা হোৱা ল'ৰাটোৱে যদি নৱেম্বৰ মাহত, এই অক্টোবৰ নৱেম্বৰ মাহত যদি 25-30খন বচন গাবলৈ হয়, কেনেকে সি পঢ়াত মন দিব পাৰিব কওকচোন? মানে আমাৰ মই এইটো নকওঁ যে আমাক অভিনয়, ভাওনা, বিহু সকলো লাগিব, কিন্তু যিটো সময়ত আমি যিটো কৰিব লাগে, এইকেইটা দিনত মই অংকুৰ নাৰ্ভ, আমাৰ অংকুৰ নাৰ্ভক চিনি পায় নহয়? তেখেতলোকে এখন ভাওনা সমাৰোহ হয়, এখন স্মৃতি গ্ৰন্থ উলিয়াইছে, তাতে মোক 10জন ভাৱৰীয়াৰ ওপৰত লিখিবলৈ দিছে। তেখেতলোকৰ লগত যেতিয়া বিভিন্ন কথা আলোচনা কৰি আছো, সেই কথাখিনি আলোচনা কৰি থাকোঁতে মই অনুভৱ কৰিব পাৰিছো যে শিশুসকলে অতিমাত্ৰা ভাওনা বচন গোৱাৰ কথাষাৰ কিন্তু প্ৰাপ্তবয়স্ক ভাৱৰীয়াসকলেও মানে সমৰ্থন কৰা নাই। আৰু তেখেতলোকে এষাৰ কথা কৈছে যে সঁচাকৈ এইটো ময়ো উপলব্ধি কৰিছো, শিশুৰ কাৰণেতো উপযোগী নাট এতিয়ালৈকে হোৱা নাই নহয়, হয়নে নহয় কওক? আপোনাৰ 12 বছৰীয়া শিশু এটিয়ে শিশুপালৰ বচন লৈছে, 12 বছৰীয়া শিশু এটিয়ে আপোনাৰ নাৰদৰ বচন লৈছে, আকৌ 10 বছৰীয়া শিশু এটিয়ে হিৰণ্যকশিপুৰৰ বচন লৈছে, হয়নে? ঠিক তেনেকে আপোনাৰ তাতোতকে সৰু 4-5 বছৰীয়া 6 বছৰীয়া শিশু এটাই প্ৰহ্লাদৰ ভাৱত অভিনয় কৰিছে। মানে এইটো নকওঁ যে প্ৰতিটো চৰিত্ৰই শিশু উপযোগী নহয়, সেইটো নকওঁ, কিন্তু বেছিভাগ চৰিত্ৰই শিশু উপযোগী। আৰু শুনক দাদা, বেছিকে কৈছো বুলি আহিছে নেকি? বেয়া পাইছে নাই কেলে বেয়া পাওঁ, আৰু তুমিনো মোক কেলে বেয়া হেৰি কথা কবা? এতিয়া আপুনি আপোনাৰ ল'ৰাটোক এই যে নাৰদৰ বচনখন গালে 2000, কৃষ্ণ বচনখন গালে 1500, সূত্ৰখনত চাগে 2000 মান টকাই লয়, সেই কথাটো তাৰ মন মগজুত সোমাই গ'ল ন, আৰু সোমোৱাৰ কাৰণে দুখী কোন? আপুনি মই আমাৰ দৰে অভিভাৱকসকল দুখী হয় নে নহয় কওক? আপুনি বোলে আধ্যাত্মিকতা শিকাইছে, বোলে শুন তুমি কৃষ্ণ বচন লোৱা, তুমি এই কথাটোহে শিকা যে ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, হয়নে? হিৰণ্যকশিপুৰ বচনখন যদি আপুনি দিছে, আপুনি শিকাওক যে আমি মিত্ৰভাৱে বিচাৰিলেও ভগৱানক পাওঁ, বৈৰী হিচাপে বিচাৰিলেও ভগৱানক পাওঁ, কিন্তু বৈৰী হিচাপে যদি আমি ভগৱানক লগ পাওঁ তেতিয়াহ'লে আমাৰ ধ্বংস অনিবাৰ্য, আমি মিত্ৰ হিচাপে বিচাৰিব লাগিব। সেই কথাখিনি আমি অভিভাৱক হিচাপে শিশুসকলক শিকাব লাগিব। তই নাৰদৰ বচন ল, 2000 লবি, এতিয়া কৃষ্ণ বচন ল, 1500 লবি, সূত্ৰ বচন আজিকালি সূত্ৰ পাবলৈ নাই, টকা 3000 লবি, তই তেনেকে কবি আকৌ দেই বোপাই, মই নাথাকিলেও মানুহ। তেনেকেতো আপুনি নিশিকাব পাৰে, বহুত অভিভাৱকে শিকাইছে নে নাই? সেইটো হয়, মইতো হেৰি নকৰো, জোৰে নকৰো, তেনেকুৱা হেৰি কথা নাই। দূৰত যদি ভাওনা বচন কৰা হয় তেতিয়া অকণমান হেৰিটো হয়, আৰু সেইটো অহা যোৱা খৰচটো সেইটো বেলেগ কথা, সেইটো বাৰু আপুনি ল'ব লাগিব, কিন্তু মোৰ এটাই অনুৰোধ, তেওঁক ভাওনা বচন গোৱাওক। আৰু সৰুটোতো আপোনাৰ বহুত ইণ্টাৰেষ্ট, সৰুটোৰ ইণ্টাৰেষ্ট আছে, ডাঙৰটো পাছে পাছেতো সৰুটোও যাব। কিন্তু দাদা, ভাওনা আজিৰ তাৰিখত মানে যিটো পৰিস্থিতি পৰিৱেশ, ভাওনাই কেতিয়াও একমাত্ৰ উপাৰ্জনৰ মানে পথ নহয়, গম পাইছেনে? গতিকে আজিৰ তাৰিখত আমি কথাবোৰ যেনেকে চিন্তা কৰিছো, আজিৰ পৰা 15 বছৰ পিছত পৃথিৱীখন বহুত সলনি হ'ব। গতিকে আমি প্ৰথম লক্ষ্যৰ উদ্দেশ্য হয়, আমাৰ মৃগাংক শেখৰ চলিহা ছাৰ, তেখেত হাৰ্ট স্পেচিয়েলিষ্ট হয়, কাৰ্ডিঅলজিষ্ট প্ৰফেচৰ, ছাৰে বচন গায়, কিন্তু ছাৰ এইবোৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত মানে পজিশ্যন পোৱা মানুহ, গম পাইছেনে? ছাৰে আকৌ চিকিৎসক হোৱাৰ পাছত বা নিজক গঢ়ি লোৱাৰ পিছতহে কৰিছে। ছাৰে যদি বোলে 5ম শ্ৰেণীত পঢ়ি থাকোঁতে 20খন বচন, 6ত বোলে 25খন বচন, তেনেকে যদি গাই থাকিলেহেঁতেন, ছাৰটো আজি এইটো স্থানত কেতিয়াও নাথাকিলেগৈ। তেনেকুৱা ধৰণৰ কথা, সেইখিনিকে কলো। গতিকে আপুনি 25-30খন বচন ইতিমধ্যে ল'ৰাৰ হাতত পৰিলেহে নি? নাই, পৰাহি নাই, 4খন মান বচন পৰিলেহি, 4খন মান পৰিছে, ইয়াৰ পিছতে আৰু কিছুমানে যোগাযোগ কৰি আছে, মই তেনেকে কথা দিয়া নাই। এই যোগাযোগ কৰা সকলক আপুনি ক'ব পাৰিব নাই যে এতিয়া নালাগে? পাৰিম, কৈ দিম আৰু কথাটো, 3-4খনকে গোৱাওক। নাই, এপাক কমাব লাগিব। এতিয়া চাওক, আমাৰ নিয়ৰকো বচন দিয়া নাই, কেলে দিয়া নাই মানে আমাৰ নিয়ৰৰ মানে মনটো অকণমান চঞ্চল টাইপৰ। আপোনাৰ যদি সি বচন যদি ল'লে নহয়, চঞ্চল বুলি নকওঁ, মানে অকণমান মোৰ টাইপৰ, তাৰমানে যিটো লাগে একদম লাগিয়ে থাকে। সি যদি বচন ল'লে, আজি ধৰক অক্টোবৰৰ 5 তাৰিখ, বোলে ভাওনা আছে নৱেম্বৰ 5 তাৰিখে, সি এমাহ একো নপঢ়ে, অকল সেই বচনখনৰ ভিতৰতে সোমাই শেষ।
সেইটো হয়। আৰু এক মাহটো যদি তেনেকে তাৰ জীৱনৰ পৰা গুচি যায় পঢ়া শুনাৰ ক্ষেত্ৰত তেতিয়াতো দিগদাৰ হ'ব। গতিকে মই আপুনি কি ক'ব বাৰু অভিভাৱকসকলক এই ক্ষেত্ৰত কওকচোন। অভিভাৱকসকলক মানে মই এইটোৱে ক'ম যে অকল ল'ৰাক মানে এনেধৰণৰ শিশুসকলৰ যিসকলে শিশু ভাওনা কৰে এই শিশুসকলক মানে মই কিছুমান অভিভাৱক দেখিছোঁ, তুমি কোৱা নিচিনা মই বহুত দেখিছোঁ। মানে 3টা 4টা বজালৈকে ৰাতিপুৱা ৰাতিটো একদম ৰৈ থাকিব, মুঠতে সিহে যেন সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ পাৰে আৰু পৃথিৱীত আৰু কোনো নাই, এনেকুৱা ধৰণৰ আত্মগৌৰৱ কৰি পেলাই মাক বাপেকবিলাক মানে হেৰি হৈ যায়। মই আচৰিত পাওঁ, কি কৰিবলৈ বিচাৰে, কিবা যন্ত্ৰ কৰিবলৈ জুবিন গাৰ্গে কৰিব নিচিনাকৈ মানে যন্ত্ৰ বনাবলৈ যেন বিচাৰিছে। ল'ৰা ছোৱালীক ইমান সৰুৰ পৰা তেনেকুৱা হেৰি কৰাটো মই কিন্তু তেনেকৈ ধৰণে হেৰি নকৰোঁ আৰু মই একদম হেৰিখনৰ লগত কথা পাতি লওঁ যে 8টা বজাৰ আগত আৰম্ভ হ'ব লাগে। ল'ৰা ছোৱালী কিন্তু এটা কথা আকৌ পৰোক্ষভাৱে আপুনিও আপোনাৰ ল'ৰাটোক যন্ত্ৰ বনাই নহয়, একদম 100% নহয়, কিন্তু সি বনি গৈছে নহয়। সেইটো হয়, কিন্তু হয় নে নহয়? এইটো কথা গতিকে মানে আপোনাৰ কথাটোৰ পৰা এইটোৱে গম পালো যে আপুনি আজি উপলব্ধি কৰিছে যে ল'ৰাটো ইমান বচন গাই থকাটো ভাল হোৱা নাই। আৰু বিশেষকৈ তুমি কোৱা কথাখিনিত মই এতিয়া মনলৈ আহিছে যে 9ত বিশেষকৈ মই এইটো পাহৰিয়ে থাকোঁ, গাই থাকে আৰু। হয়, 9-10তে যদি কনচেপ্টটো ক্লিয়াৰ নহয় আচলতে তেওঁলোকৰ দিগদাৰ হ'ব। কিন্তু ঠিক কথা ক'লা, বেয়া নাপাব। বহুত বেয়াবলগীয়া কথা। আমি বাইদেউক কচোন মিলন দা আহিছে চাহ একাপ দিবলৈ। মই চাহ একাপ খাওঁ, বহক অকণমান। এতিয়া ক'ৰবাত যাবগৈ নেকি ইয়াৰ পিছত? ড্ৰেছৰ কথা লৈ আহিছিলে। ঠিক আছে বাৰু দিয়া, বেয়া নাপাব আকৌ দেই, একদম নিজৰ বুলি কৈছো, একদম নিজৰ। আমি যাক ভাল পাওঁ হৃদয়ৰ পৰা ভাল পাওঁ, যাক ভাল পাওঁ মানে সকলোকে ভাল পাওঁ, তাকে কোনোবাই বেয়াকে কোনোবাই ভালকে বুলি।